আজি এটা বিশেষ কাৰণত মই ভাবিলোঁ আজি দিনটোও ভাল যে আমাৰ আপোনালোকে সকলোৱে গম পাইছে যে তিনিখন নতুন আইন আজিৰ পৰা এফেক্টিভ হৈছে 1 তাৰিখে। আজি ৰাতি 12টা বজাৰ পিছত যিখিনি ঘটনা হ'ব সেই ঘটনাখিনি নতুন আইন মতে হ'ব। গতিকে মই ভাবোঁ যে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি ৰাইজৰ প্ৰচাৰৰ বাবে মই আজি প্ৰেছ মিটখন পাতিছোঁ। প্ৰথম কথাটো হ'ল যে নগাঁৱে প্ৰথম জিলা হ'ল য'ত আমি আজি নতুন কেছ ৰুজু কৰিছোঁ। আপোনালোকে চাগে ইতিমধ্যে গম পাইছে আমাৰ কেছ নাম্বাৰ 650/24 আৰু ছেকশ্যনটো 305A ভাৰতীয় ন্যায় সংহিতা। আমাৰ নগাঁও জিলাতে অসমৰ ভিতৰত প্ৰথম কেছটো ৰুজু হৈছে। এজন আছাদ আলী বুলি ব্যক্তিয়ে আমাৰ ইয়াত FIR দিছে যে তেওঁৰ ঘৰৰ পৰা 7,000 টকা আৰু আপোনাৰ মোবাইল ফোন চুৰি হৈছে। গতিকে আজি প্ৰথম কেছটো আমাৰ ইয়াতেই হৈছে। আমি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছোঁ। তেখেতৰ নাম হ'ল আছাদ আলী। তেখেতৰ নগাঁও টাউনতে ঘৰ। তেখেতৰ অভিযোগটো এনেকুৱা, তেখেতৰ ঘৰৰ পৰা আজি ৰাতিপুৱা মানে তেওঁ শুই উঠি দেখা পাইছে ৰাতিপুৱা 7,000 টকা আৰু মোবাইল হেণ্ডছেটটো চুৰি কৰিছে। আৰু তেওঁ যিখন FIR দিছে আমি কেছ ৰুজু কৰিছোঁ। কেছ নাম্বাৰটো হ'ল 650/24 650/24 আৰু নগাঁও সদৰ থানাত। আৰু ছেকশ্যনটো হ'ল 305(A ভাৰতীয় ন্যায় সংহিতা নিউ এক্ট। প্ৰথম কথাটো হ'ল যে তিনিখন আইন, এখন হ'ল IPC, এখন হ'ল CRPC আৰু এখন ইণ্ডিয়ান এভিডেন্স এক্ট। এই তিনিখনে আইন নতুনকৈ এতিয়া ভাৰতীয় ন্যায় সংহিতা IPCখন, CRPCখন ভাৰতীয় ন্যায় নাগৰিক সুৰক্ষা সংহিতা আৰু এখন হ'ল ভাৰতীয় সাক্ষ্য অধিনিয়ম, ইণ্ডিয়ান এভিডেন্স এক্টখন ভাৰতীয় সাক্ষ্য অধিনিয়ম। গতিকে এই তিনিখন আইন নতুনকৈ হোৱাৰ কাৰণটো এইকেইটা যে তাত আমাৰ যিটো আগৰ আইনখন আছিলে যিখনত আমি 30 জুনলৈকে কৰি আছিলোঁ, সেইখন একচুৱেলি ব্ৰিটিছৰ সময়তে বনোৱা আইন। ব্ৰিটিছৰ কলনিয়েল মাইণ্ডছেটটো তেতিয়া আছিলে আৰু বহুত বস্তু নতুনকৈ মানে আনি পেলাই ভাৰতীয় যিটো আমাৰ চিন্তাবিদ বা ভাৰতীয় যিটো আমাৰ মূল আমাৰ ছ'চিয়েল ফেব্ৰিক বা ছ'চিয়েল ছিষ্টেম তাৰ ওপৰত বেছ কৰি নতুন আইনখন বনাইছে। এতিয়া প্ৰথমতে মই আহোঁ যে আমাৰ কি বস্তু বদলিছে ইয়াত। দৃষ্টিভংগী কিছুমান বদলাইছে। যেনেকৈ আগৰ আইনখন আছিলে শাস্তিমূলক দৃষ্টিভংগীৰ এখন আইন আছিলে, এতিয়া আহিলে ন্যায়মুখী দৃষ্টিভংগীৰ এখন আইন বনাইছে। গতিকে আগতে আছিলে কি ধৰক কিবা এটা কেছ হ'লে পানিছমেণ্ট দিছিলে বেছিকৈ, এতিয়া ৰিফৰ্মছৰ কথাও আৰম্ভ কৰিছে আৰু ন্যায়ভংগিক দৃষ্টিভংগী এটা যাতে সকলো ন্যায় পায় তাৰ এটা দৃষ্টিভংগী লৈ এই বস্তুটো কৰিছে। BNSSৰ নাগৰিক মৌখিক বা ইলেক্ট্ৰনিক যোগাযোগ, তাৰমানে কিবা যদি আমাৰ আগতে আছিলে সদায় ৰিটেন কাগজত হৈছিলে, আমি চিঠি লিখিছিলোঁ বা চামন দিছিলোঁ বা উইটনেছ দিছিলোঁ, এতিয়া সেইটো ইলেক্ট্ৰনিক ফৰ্মতো আৰম্ভ হ'ব। তাৰপিছত আহিলে আপোনাৰ FIRৰ কথাত কৈছে যে FIRও আপোনালোকে লজ কৰিব পাৰিব আৰু 0 FIRও কৰিব পাৰিব। FIRটো এনেকুৱা ধৰক আপুনি এটা কমপ্লেইন দিব বিচাৰিছে পৰ্টেলৰ থ্ৰু দি বা ইমেইলৰ থ্ৰু দি, সেইটো গ্ৰহণযোগ্য হ'ব। কিন্তু 3 দিনৰ ভিতৰত ধৰক সেইটো আপুনি চাইন কপি এটা আমাক লাগিব, আমি ল'ব পাৰিম। 0 FIRটো এনেকুৱা যাতে আপুনি ইয়াত আপুনি আছে কিন্তু আপোনাৰ কিবা এটা ঘটনা আপুনি দৃষ্টিগোচৰ কৰিলে যে বাহিৰত হৈছে, গতিকে আমি সেই FIRখনো আমি একচেপ্ট কৰিম, কৰাৰ পিছত আমি বাহিৰলৈ এখন পিছত পঠোৱাৰ ব্যৱস্থা কৰিম। গতিকে এই দুটা বস্তু আহিছে FIR আৰু 0 FIR। তাৰপিছত আহিলে BNSSৰ অধীনত ধাৰা 173ত 90 দিনৰ ভিতৰত তদন্তৰ অগ্ৰগতিৰ বিষয়ে ভুক্তভোগীক অৱগত কৰাটো আৰক্ষীক বাধ্যতামূলক কৰা হৈছে। তাৰমানে আমাৰ এজন ব্যক্তিয়ে যদি কিবা এটা অভিযোগ দিয়ে, সেই অভিযোগটো আমি ৰুজু কৰাৰ পিছত 90 দিনৰ ভিতৰত তাৰ তদন্তৰ কি ফলাফল হ'ল আমি তেওঁক জনাব লাগে। সেইটো আৰক্ষীৰ কাৰণে বাধ্যতামূলক কৰিছে। এগৰাকী ভুক্তভোগীৰ চিকিৎসা পৰীক্ষা তেওঁৰ সন্মতি সাপেক্ষে কৰা হ'ব। অপৰাধ সংঘটিত হোৱাৰ বিষয়ে তথ্য লাভ কৰাৰ 24 ঘণ্টাৰ ভিতৰত ধাৰা 184 BNSSৰ অধীনত 7 দিনৰ ভিতৰত চিকিৎসা
প্ৰতিবেদন প্ৰেৰণ কৰিব লাগিব। ইয়াত এটা নতুন বস্তু আহিছে যে আমি আগতে কি হয় কেছবিলাক মেডিকেলত পঠাওঁ, মেডিকেল ৰিপৰ্ট আমাৰ বহুত পলমকৈ পাওঁ। এতিয়া আমাক কৈছে যে 7 দিনৰ ভিতৰত ডক্টৰো মেডিকেল ৰিপৰ্ট দিব লাগিব। গতিকে আননেচেচাৰী বস্তুটো ডিলে কৰি ৰাখিব নোৱাৰে, পেলাই ৰাখিব নোৱাৰে। আৰু পেটি নেচাৰ অৰ্গেনাইজ ক্ৰাইমত কিছুমান বস্তু আনিছে, যেনেকৈ চুৰি, স্নেচিং, আমাৰ যেনেকৈ চেইন টানি লৈ যায়, মোবাইল টানি লৈ যায়, সেই স্নেচিংবিলাক এটা বেলেগ ভাগত আনিছে। ঠগ প্ৰবঞ্চনা, চিটিং এটা বেলেগ অৰ্গেনাইজ, এইটো পেটি অৰ্গেনাইজ ক্ৰাইম কৰিছে। তেনেকৈ বিভিন্ন ধৰণৰ চেলিং অফ টিকেটছ,